চিপাঝাৰৰ ট্ৰিপুল মাৰ্ডাৰৰ হত্যাকাৰীক এতিয়া পথাৰত খেদি খেদি ধৰিছে। হয়, আপোনালোকে গম পায় যে চিপাঝাৰত তিনিজনকৈ ব্যক্তিক হত্যা কৰিছিল আৰু এই হত্যাকাৰী বৰ্তমান সময়ত পথাৰত গৈ থিতাপি লৈছিল আৰু পথাৰত গৈ খেদি খেদি ধৰিছে পুলিচ বিভাগে আৰু পুলিচে যথেষ্ট তদন্ত কৰি আছে। এতিয়া কেছটো আপোনালোকে গম পায়, যোৱা সপ্তাহৰ বুধবাৰৰ দিনা এই ঘটনা সংঘটিত হৈছে। যথেষ্ট সময় পাৰ হৈ গৈছে, পাৰ হোৱাৰ পিছতো হত্যাকাৰীক ধৰিব পৰা নাছিল, কিন্তু এতিয়া এটা খবৰ আহিছে যে এই হত্যাকাৰীক ধৰিবৰ কাৰণে গোটেইখিনি বস্তুৱে আচলতে যোগাৰ কৰি লৈছে পুলিচ বিভাগে। কাৰণ এই ঘৰটোলৈ মন কৰক, এই ঘৰটো হৈছে কিমান ওখ। বহুতে সন্দেহ প্ৰকাশ কৰিছিল যে এই ঘৰটোৰ ওপৰৰ পৰা দীপক নাথে আচলতে জঁপিয়াই দিছিল। নিজৰ পত্নী প্ৰতিমা নাথ আৰু নিজৰ পুত্ৰ ধৃতিৰাজ নাথক আচলতে হত্যা কৰি, এখন দাহেৰে হত্যা কৰি, ঘাপ মাৰি কাটি তেওঁৰ অৱশেষত ওপৰৰ পৰা জঁপিয়াই দিছিল বুলি এটা কথা ওলাই আছিল। কাৰণ আত্মহত্যা কৰিছে বুলি কথা ওলাইছিল, কিন্তু এই আত্মহত্যা কিমান দূৰ সত্য, কিমান দূৰ অসত্য, এই সকলোখিনি কথাই আপোনালোকে আচলতে খুব সোনকালেই গম পাব। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰিব, এই দীপক নাথৰ ঘৰটো য'ত আছিল, ঘৰটো পথাৰ এখনৰ মাজত আছিল আৰু পথাৰৰ পিছফালে সেই ঘৰটোৰ পিছফালে আচলতে এই ঘৰটো যিটো ঘৰ দেখি আছে, এই ঘৰটোৰ পিছফালে আচলতে এখন ডাঙৰ পথাৰ আৰু এই পথাৰখনৰ ফালেদিও হয়তো হত্যাকাৰী দৌৰি পলাব পাৰে। আৰু এই পথাৰখনত এতিয়া বৰ্তমান সময়ত খেতি পথাৰ চলি আছে এই ঘৰটোৰ বেক চাইডে, আৰু ৱাল পাৰ হৈ যদি হত্যাকাৰী এনেকৈ গুচি গৈছে তেনেহলে কোনে গম পাব, কোনেও গম নাপাব। কিন্তু সেইখিনি বস্তু কেনেকৈ ধৰা পৰিব, সেইখিনি কথা ধৰা পৰিবৰ কাৰণে ফৰেনচিকলৈ আচলতে সেই যিখন দা ধৰা পৰিছে সেই দাখন পঠাইছে, আৰু পিছফালে পথাৰত কাম কৰি থকা যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলে হয়তো যদি দিনৰ ভাগত হৈছিল দেখা পাইছিল নেকি, এনেকুৱা ধৰণৰ কথাবোৰ এতিয়া পুলিচে বিভিন্ন এংগুলৰ পৰা আচলতে অনুসন্ধান চলাই আছে। আৰু এই অনুসন্ধান কিমান দূৰলৈ সফল হৈছে বা সফল হ'ব খুব সোনকালে আমি গম পাম। কাৰণ এই ডাঙৰ ঘৰটোৰ ওপৰৰ মহলৰ পৰা যদি জঁপিয়াই দিলে হয় দীপক নাথে, তেনেহলে তেখেতৰ ভৰি হাত ভাগি গল হয়। কিন্তু তেনেকুৱা ধৰণৰ কথা হোৱা নাই বুলি প্ৰত্যক্ষদৰ্শীয়ে আচলতে জানিবলৈ দিছে। কিন্তু ঘৰটোৰ পিছফালে থকা যিখন পথাৰ, এই পথাৰখনেদি হত্যাকাৰী পলাই গৈছে নেকি, এই কথাটো এতিয়া মানুহৰ মনত চিন্তা আহিছে। কাৰণ পিছফালে এখন ডাঙৰ পথাৰ আছে আৰু এই পথাৰখনেদি যদি পলাই গৈছে তেনেহলে পথাৰত খেদি খেদি ধৰিব পাৰিলে হয়। সেইখিনি সময়ত যদি পুলিচ তাত উপস্থিত থাকিল হয় বা গাঁৱৰ ৰাইজে যদি দেখিলে হয়, পথাৰৰ মাজত হত্যাকাৰী খেদি খেদি ধৰিব পাৰিলে হয়। গতিকেহে বহুতে এতিয়া আশা কৰিছে যে পথাৰৰ পিছফালে, ঘৰৰ পিছফালে আচলতে পথাৰ যিখন আছে সেই পথাৰেদি হয়তো হত্যাকাৰীয়ে এই তিনিজন ব্যক্তিক হত্যা কৰি পলালে নেকি। কাৰণ ৰাস্তাইদি গলে হয়তো ৰাইজে দেখি পাব বা গাঁৱৰ মানুহে দেখি পাব বুলি ভাবিব পাৰে। কাৰণ এই ঘৰটোৰ বেক চাইডে যিখন ডাঙৰ পথাৰ আছে সেই পথাৰখনেই দিয়ে হয়তো হত্যাকাৰী পলাই গৈছে বুলি বহু লোকে আচলতে এতিয়া ভাবিবলৈ বাধ্য হৈ পৰিছে। এতিয়ালৈকে পষ্টমৰ্টম ৰিপৰ্ট অহা নাই, কিন্তু পষ্টমৰ্টম ৰিপৰ্ট অহাৰ লগে লগে সকলোখিনি কথা মানে পট হৈ পৰিব, স্পষ্ট হৈ পৰিব যে কোনে কেনেকৈ হত্যা কৰিছে। যিটো কথা বিশেষকৈ দীপক নাথে হত্যা কৰিছে, নিজে আত্মহত্যা কৰিছে, তাৰ পিছত এনেকুৱা ধৰণৰ কথা ভাবি আছে, হয়তো সেইটো মিছাও হ'ব পাৰে। কাৰণ দীপক নাথে তেনেকুৱা ধৰণে ওপৰৰ পৰা জঁপিয়াই যদি দিছে, তেওঁ ভৰি হাত ভাগিলে হয়, কিন্তু ভগা নাই এতিয়াও। ঠিক আছে দিয়ক, এনেধৰণৰ খবৰবোৰৰ বাবে আপোনালোকে চাই থাকক।